মোতকৈ বেছি ভালদৰে জানে আৰু সমাধান কৰা দায়িত্বটো আপোনাৰ। আজি যোৰহাট জিলা কংগ্ৰেছৰ সংগঠন, আমাৰ ব্লকৰ সংগঠন, আমাৰ মণ্ডলৰ সংগঠন, আমাৰ বুথৰ সংগঠন, বেলেগক দুখ দি লাভ নাই। আমি য'ত আছো নিজৰ নিজৰ অঞ্চলৰ দায়িত্ব আমি নিজে ল'ব লাগিব। যি সংগঠনত আছো, যদি মণ্ডলৰ সংগঠনত আছো, এই মণ্ডলৰ সংগঠনৰ দায়িত্ব আমাক নিজে ল'ব লাগিব। কোনোবা ওপৰৰ পৰা নিৰ্দেশ দিব, কোনোবা ওপৰৰ পৰা আহি নিয়ন্ত্ৰণ কৰিব, মনিটৰিং কৰিব নহয়। প্ৰকৃততে আমাৰ ডাক্তৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাইজৰ পৰা বহুত মৰম পাইছে। এই মৰমখিনি পাই পেলাই তেখেতে মৰমৰ প্ৰতিদান যে মৰম হ'ব লাগে সেই কথাটো পাহৰি গৈছে। তেখেতে এতিয়া অসমৰ সকলো জনগণকে ভয়, ভাবুকি আৰু প্ৰলোভন দি পেলাই ভোটৰ ৰাজনীতিত নামি আছে আৰু সেইকাৰণে তেখেতে বিভিন্ন সময়ত বিভিন্ন কথা কয়। আনকি এতিয়া তেওঁ আজি কিছুদিন পূৰ্বে অসমত যিসকল মহিলাই কংগ্ৰেছৰ সময়ত চাকৰি পাইছিল তেওঁলোক সকলোৱে অসৎ উপায়েৰে চাকৰি লৈছে বুলি এটা অতি গুৰুতৰ অভিযোগ আনিলে। এই অভিযোগটোৰ যোগেৰে তেখেতে অসমৰ নাৰী সমাজক অতি জঘন্য এটা অপবাদ দিলে। আৰু আজিৰ সময়ত যেতিয়া ল'ৰা ছোৱালীবিলাক পঢ়িব লাগে বুলি চৰকাৰে কয়, পুৰুষ নাৰী সমান অধিকাৰ বুলি কয়, পঞ্চায়তত 50% মহিলাৰ অধিকাৰ, এই গোটেইবিলাক কথা যি সময়ত আমি চৰকাৰীভাৱে ৰূপায়ণ কৰিবলৈ চাওঁ, সেইখিনি সময়ত যিসকল শিক্ষিত মহিলাই কংগ্ৰেছ চৰকাৰ সময়ত বিভিন্ন প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ চাকৰি পাইছে, তেখেতসকল সকলোকে তেখেতে অসৎ, অৰ্থাৎ ইয়াৰ ভিতৰত অসৎ বুলি ক'লে কোনোবাৰ কাৰোবাৰ ক্ষেত্ৰত ধনৰ কথা হ'ব পাৰে, কাৰোবাৰ ক্ষেত্ৰত চাৰিত্ৰিক অসৎতা হ'ব পাৰে। এই এনেকুৱা ধৰণৰ কথা কৈ পেলাই যি চূড়ান্ত অপমান কৰিলে, এই অপমানে আমাৰ নাৰী জাতিক যথেষ্ট জনসমাজত হেয় কৰি তুলিব। এই সমাজৰ পৰাই আই ভোগেশ্বৰী ওলাইছিলে, কনকলতা বৰুৱা ওলাইছিলে আৰু তাৰ আগলৈ যদি যাওঁ আমি সতী সাধনী, সতী ৰাধিকা, মহীয়সী, জয়মতী, মূলা গাভৰুৰ কথা ক'ব লাগিব। আৰু এই এনেকুৱা এটা কথা কেতিয়াও এজন মুখ্যমন্ত্ৰীৰ মুখত শোভা নাপায়। সেই গতিকে আজি আমাৰ মহিলা কংগ্ৰেছে ইয়াতে এটা প্ৰতিবাদী কাৰ্যসূচী ল'লে। আমি মুখ্যমন্ত্ৰী মহোদয় নিঃস্বাৰ্থ ক্ষমা খুজিব লাগে বুলি দাবী জনাইছোঁ আৰু ভৱিষ্যতে এনেকুৱা কথা নক'বলৈ তেখেতক সকিয়নি দিছোঁ। আমি যোৰহাটত প্ৰতিবাদ কৰা বুলিয়ে নহয়, আমি গোটেই নৰ্থ ইষ্ট ওমেন প্ৰেচিডেণ্ট সকলো আহি পেলাই আমি প্ৰতিবাদ কৰিছোঁ। ওমেন কমিশ্যন নেশ্যনেল, ওমেন কমিশ্যন ষ্টেটত আমি FIR দিছোঁ। কিন্তু এইবিলাক আইন আদালত আজিকালি বিজেপিয়ে চব নিজেই গোচৰ নলয় তেওঁলোকে। মই আজি যোৰহাটত আহি পেলাই ক'ব বিচাৰিছোঁ, মুখ্যমন্ত্ৰীয়ে উজনিত আহি বহুত কথা কয়। আমাৰ উজনি নহয়, অসমৰ মানুহ, ভদ্ৰ মানুহ, উজনিতো আহি পেলাই যাতে এনেকুৱা অপসংস্কৃতি যাতে বিস্তাৰ নকৰে, তাৰ কাৰণে উজনি মানুহকো মই সজাগ কৰিব বিচাৰিছোঁ যে এজন মুখ্যমন্ত্ৰীয়ে কৈছে 2001ৰ পৰা 2016লৈকে যিমানবিলাক মহিলাই চাকৰি পাইছিলে কংগ্ৰেছৰ দিনত, বক্ৰপথৰে নিজৰ চৰিত্ৰ, ভাৰ্জিনিটি ভাৰ্চেছ জব স্কেম, যিটো গোটেই বিশ্বৰ দৰবাৰত অসমৰ মহিলাই তাৰমানে চৰিত্ৰ বন্ধকত দি পেলাই চাকৰি লোৱা বুলি কৈ অসমৰ মাতৃ সমাজক তেওঁলোকে ভুল অপমানিত কৰিছে। মই সকলো দল সংগঠনক কৈছোঁ যে মুখ্যমন্ত্ৰীয়ে এনেকুৱা অশুভ এটা বাৰ্তা দিছে। আপোনালোকে জয় অসম, জয় অসম কয়, জয় অসমত আপোনাৰ মাতৃ নাই নেকি? জয় অসম মানে মহিলা সমাজ নহয় নেকি? সকলো দল সংগঠনে মুখ্যমন্ত্ৰীক আপোনালোকে সমৰ্থন কৰক। কিন্তু এনেকুৱা এটা অশুভনীয় মন্তব্য কৰিছে নিৰ্বাচনী বৈতৰণি পাৰ কৰিবৰ কাৰণে, এইটো উভতি ধৰিব সকলোৱে নালাগে নেকি? আমি কৈছোঁ যে সকলোৱে উভতি ধৰক। আমিতো পাকিস্তানৰ পেহেলগামৰ ঘটনাত আমিতো বিজেপিৰ লগত একগোট হৈছোঁ, প্ৰধানমন্ত্ৰীৰ লগত একগোট হৈছোঁ। আজি মহিলা সমাজক অপমানিত কৰিছে, সকলো দল সংগঠন একগোট হ'ব লাগে। এইটোতো কংগ্ৰেছৰ মহিলাক অকল অপমান কৰা নাই। গতিকে আমি ধিক্কাৰ আৰু গৰিহণা দিছোঁ। আৰু মুখ্যমন্ত্ৰীয়ে ক্ষমা নোখোজা পৰ্যন্ত জিলাই জিলাই, ব্লকে ব্লকে তেওঁ যদি দুৰ্বল বুলি ভাবিছে কংগ্ৰেছক, ভুল ভাবিছে। তেওঁৰ লগত পুলিচ আছে, প্ৰশাসন আছে, জেইল আছে। কিন্তু আমাৰ লগতো স্বাভিমানী মহিলা আছে, আমাৰ লগতো অভিভাৱকসকল আছে, যুৱ সমাজ আছে, যুৱতী আছে। আমি এই প্ৰতিবাদ আগবঢ়াই যাম। আমি গাঁৱে গাঁৱে প্ৰচাৰ কৰিম যে মুখ্যমন্ত্ৰীয়ে মহিলাক এফালে অৰুণোদয় দি পেলাই চেলফি লৈছে, আনফালে মহিলাক চৰিত্ৰহীনা সজাইছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996, লগতে 7002537271।